एनटीएस में अपडेट करना पड़ेगा स्टॉपेज का। अब जहाँ से अब इस स्टेशन के लिए टिकट के लिए अब जहाँ जहाँ से ये ट्रेन आएगी पैसेंजर ट्रेन वहाँ से इनेबल करना पड़ेगा। जैसे तिनसुकिया में फिट करना पड़ेगा इस स्टेशन के लिए जहाँ जहाँ से आएगी, तो इसमें प्रोसेस में समय लगेगा। तो इसके रिगार्डिंग वो लोग मीटिंग कर रहे हैं। अभी मैं आप लोगों की स्थिति को मैं बताया हूँ कि ऐसे ऐसे ये लोग टाइमलाइन मांग रहे हैं कि 10 दिन 20 दिन 1 महीना कब होगा। तो वो कह रहे कि हम इस पे काम करना शुरू कर दिए हैं और जल्द से जल्द हो जाएगा, क्योंकि बहुत सारी टेक्निकली चीज़ें हैं, सेफ्टी मैटर है। अगर 2 मिनट स्टॉपेज यहाँ बढ़ाना है तो आगे का फिर टाइम टेबल चेंज करना पड़ेगा, पीछे का करना पड़ेगा। तो ये सब ऐसे तुरंत नहीं हो पाएगा, उसमें कुछ अथॉरिटीज़ का अप्रूवल भी लगेगा, सेफ्टी का इशू है। तो इसमें हम लोग काम कर रहे हैं, लेकिन टाइमलाइन मतलब बहुत जल्द से जल्द कर देंगे, ऐसे अभी हम लोगों को मैसेज मिला है। Technicalities of Lucky Asset. We are not concerned about the technicalities because we have given sufficient enough, more than enough time. Yes. More than enough time. আমাক আপোনালোকে বিচাৰি আছে যে আৰু বেছি আমি হাৰ্চ হওঁ, আমি আৰু সাফাৰ কৰোঁ, তেতিয়া আপোনালোকে গৈ পিনি চাব যে টেকনিকেলিটিজ কথা নাই। ইট ইজ অকল মানুহৰ ইচ্ছাৰ ওপৰত আছে। আপোনালোকৰ ডিআৰএমে যদি ইচ্ছা কৰে পাৰে। লংপুৰীয়াবাসী দীৰ্ঘদিনীয়া সমস্যা আচলতে উত্তৰ পূব সীমান্ত ৰেলৱে এক প্ৰকাৰ ভেঙুচালি কৰি অহা দৃষ্টিগোচৰ হৈছে। আৰু শেহতীয়াকৈ আজিৰ দিনটোত তেওঁলোকে আচলতে পুৱাৰে পৰা অৱস্থান তেওঁলোকে ৰেল চিৰিৰ ওপৰত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে। আৰু শেহতীয়াকৈ এটা আমি জানিব পৰা মতে ৰেলৱে কৰ্তৃপক্ষ আহিছিল, কৰ্তৃপক্ষৰ লগত আলাপ আলোচনা চলিছিল। আলাপ আলোচনা এক প্ৰকাৰ বিফল হৈছে বুলি ক'ব লাগিব। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ। আচলতে উত্তৰ পূব সীমান্তৰ ৰেলৱে যি লংপতীয়া ৰেল ষ্টেচন তেওঁলোকে বিলুপ্তিকৰণ কৰিছিল পৰৱৰ্তী বিগত সময়ত, আৰু বিলুপ্তিকৰণ বা প্ৰতিবাদত ইতিমধ্যে স্থানীয় লংপতীয়াবাসী আচলতে ৰেল ষ্টেচনটো পুনৰ কাৰ্যক্ষম কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল। আৰু আজিৰ দিনটো তেওঁলোকে আচলতে বাধ্যত পৰি তেওঁলোকে ৰেল লাইন পথলৈ তেওঁলোকে ওলাই আহিবলৈ বাধ্য হ'ল। আৰু মই স্থানীয় জনতা আছে আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে যিহেতু নেকি ৰেল কৰ্তৃপক্ষ আহিছিল, আপোনালোকৰ আলাপ আলোচনা হৈছিল, কি হ'ল গোটেই বিষয়টো? তেওঁলোকে কোনো ধৰণৰ ফলপ্ৰসূ ৰিজাল্ট নিদিলে। তেওঁলোকে ভেঙুচালি আপুনি কোৱাৰ দৰে ভেঙুচালিয়ে কৰি আহিলে। এতিয়া আমাৰ এই হেৰিটো ধৰক বহুত ডিকেডছ চলি আছে, আৰু মেমৰেণ্ডামবোৰ আমি দি আছিলোঁ তিনিচুকীয়া ৰেলৱে অথৰিটিৰ লগত, কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা নল'লে। আৰু আমাৰ দুটা দাবী আছিলে, লংপতীয়া ৰেলৱে ষ্টেচনটো ৰিইনষ্টল কৰিব লাগে, আৰু দ্বিতীয়তে ইয়াত এটা লেভেল ক্ৰছিং দিব লাগে। আফটাৰ চাম ডিষ্টেঞ্চ মানে অলপ দূৰলৈ ধৰক ৰেলৱে লেভেল ক্ৰছিং এটাৰ ব্যৱস্থা কৰিব লাগে। আৰু ৰেলৱে অথৰিটি আহিছিলে, আহি জোখমাখ কৰি চালে মেলিলে, তেওঁলোকে ক'লে যে ইয়াত RUB এটা হ'ব, কি ব্ৰিজ আণ্ডাৰ ৰেলৱে কিবা এটা আছিলে তেনেকুৱা। তেতিয়া আমি আশ্বস্ত হৈছিলোঁ, আৰু তেওঁলোকে যেতিয়াই যাওঁ আমাক হৈ যাব আপোনালোকৰ ৰেলৱে ষ্টেচন হৈ যাব, নৰ্মছ আছে, আমাৰ নৰ্মছ ফুলফিল নোহোৱাৰ কাৰণে এনেকুৱা হৈছে। কিন্তু আজি দেখা গ'ল যে কোনো ধৰণৰ এচুৰেঞ্চে আমাক কাম নিদিয়া হ'ল, ৰাইজ অতিষ্ঠ হ'ল। আৰু এই ৰেলৱে ষ্টেচনটোৰ লগত আজি আপুনি দেখিছে কিমান মানুহ জড়িত হৈ আছে, হাজাৰ হাজাৰ মানুহ আজি ওলাই আহিছে। ৰেলৱে ষ্টেচনটো আমাক এট এনি কষ্ট লাগে, আৰু যদি নিদিয়ে আমি এইফালে আমি এই ৰেলৱে ষ্টেচনেদি আমি ৰেল পাৰ হ'বলৈ নিদিওঁ, এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লৈ আজি হৈছিলে। আৰু আমি ৰেল ৰখোৱাৰ ব্যৱস্থাটো কৰি আছিলোঁ। তেনেকুৱা সময়তে হায়াৰ অথৰিটি ফ্ৰম তিনিচুকীয়া তেওঁলোক আহিছিলে। অহাত আমি আশ্বস্ত হৈছিলোঁ যে তেওঁলোকে কিবা এটা সিদ্ধান্ত দিবলৈ আহিছে, আমাক ভাল ৰিজাল্ট এটা দিব। কিন্তু আমি যিটো গম পালোঁ যে তেওঁলোকে আমাক আভুৱা ভাৰি পেলাই যিকোনো কথা যে হৈ যাব, আৰু ৰ'ব মই আৰু হায়াৰ অথৰিটিলৈ কথা পাতিছোঁ। আৰু কেনেকুৱা ধৰণৰ কোন ডেলিগেট আহিছিলে আমি তেওঁলোকৰ পৰ্টফলিঅ' গম পোৱা নাছিলোঁ। তাৰপিছত তেওঁলোকে তেনেকৈ দুটামান আমি ডিমাণ্ড কওঁ, তেওঁলোকে ৰ'ব মই আলোচনা কৰি আছোঁ বুলি টেলিফোন লৈ পেলাই তেওঁ আঁতৰি যায়। মানে মূৰকৰ একো নহ'লগৈ। আৰু ফাইনেলি আমি ৰেল অৱৰোধৰ সিদ্ধান্তটো আমি মানে ৰক্ষা কৰি অব্যাহত ৰাখিছোঁ। আচলতে আছিল তেওঁলোকৰ মন্তব্য। আমাৰ পুনৰবাৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে ৰেল চিৰিত আচলতে অৱস্থান গ্ৰহণ কৰিছে পুৰুষ হওক মহিলা হওক। আচলতে তেওঁলোকৰ দাবী আচলতে দীৰ্ঘদিনীয়া দাবী। আচলতে বিভিন্ন সময়ত আচলতে উত্তৰ পূব সীমান্তৰ ৰেলৱে কৰ্তৃপক্ষই বাৰম্বাৰ আচলতে লংপুৰীয়াবাসীক প্ৰতাৰণা কৰি আছে, প্ৰবঞ্চনা কৰি আহিছে। আৰু শেহতীয়াকৈ ৰাইজে বাধ্যত পৰি এনেদৰে ৰেল অৱৰোধ কৰিবলৈ ওলাই আহিছে। কিন্তু পৰৱৰ্তী সময়ত আচলতে দেখা গৈছিল যে ৰেল কৰ্তৃপক্ষ আহিছিল, বিভিন্ন ঊৰ্ধ্বতন কৰ্তৃপক্ষ আহিছিল, তেওঁলোকৰ আলাপ আলোচনা হৈছিল। কিন্তু বুমেৰাং আচলতে গোটেই আলাপ আলোচনাটো আচলতে বুমেৰাঙৰ পৰ্যবেক্ষিত হ'ল। আৰু মূৰত আৰু এই স্থানীয় জনতা আছে, কি ক'ব গোটেই বিষয়টো আচলতে আলাপ আলোচনা কৰা হ'ল শেহতীয়াকৈ, কিন্তু আলাপ আলোচনা বিফল বুলি জানিছোঁ। আপোনালোকে এতিয়া ৰেল অৱৰোধ কৰিবলৈ আগবাঢ়িছে, কি ক'ব গোটেই বিষয়টোত? হয়, ইতিমধ্যে আমাৰ ওচৰলৈ ৰেলৰ কৰ্তৃপক্ষ বিষয়া এগৰাকী আমাৰ ওচৰত উপস্থিত হৈছিলেহি। তেখেতৰ লগত আমি কিছুমান আলোচনা বিলোচনা কৰিলোঁ, কিন্তু
আলোচনাৰ আমি বিফল বুলি ভাবিছোঁ। গতিকেলৈ তেখেতে উচিত এটা আমাক সিদ্ধান্ত দিব পৰা নাই। সেয়েহে আমি ৰাইজক কৈছোঁ যে আমাৰ যেতিয়ালৈকে এটা উচিত সিদ্ধান্ত গ্ৰহণ আজি নহয়, তেতিয়ালৈকে কিন্তু আমি মানি নল'ম। সদায় আমাক এনেকৈ ধৰণে লংপুটীয়াবাসী ৰাইজক আমাক ভেঙুচালি কৰি আহিছে। দীৰ্ঘদিনীয়া যিটো দাবী আমাৰ অফিচিয়েলি ছিষ্টেমত আমি ব্যৱস্থা স্মাৰকপত্ৰ আদি যোগেদি আমি তেখেতলোকক জনাই আছিলোঁ। এইখিনিৰ ভিতৰতো তেখেতলোকে আজি বছৰ পাৰ হৈ গৈছে। বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে আলোচনাই কৰি আছোঁ বুলি কৈ আছে। কিন্তু আমাৰ ৰাইজৰ ব্যৱস্থা কিন্তু তেওঁলোকে কেনেকুৱাকৈ মানে যাতায়াতৰ ব্যৱস্থাত অসুবিধা হৈ পৰিছে এইখিনি মানে তেওঁলোকে ভাবি চোৱা নাই। গতিকে সেইটো কাৰণে আজি আমি সচেতন ৰাইজে সকলো ৰাইজে ওলাই আহিছোঁ একত্ৰ হৈ পেলাই আমাৰ পূৰ্বৰ পৰাই থকা যিটো ৰেলৱে ষ্টেচনৰ ষ্টপিত আমাৰ যিটো ট্ৰেইন পেচেঞ্জাৰ ট্ৰেইনকেইখন যিখন আমাৰ ৰখোৱাৰ ব্যৱস্থা আছিলে সেইকেইখন ৰখোৱাৰ ব্যৱস্থা কৰিব লাগিব। নকৰিলে কিন্তু আমাৰ ৰাইজে আজিকালি ক্ষান্ত নহ'ব। আজি এই ৰেল অৱৰোধ কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি থাকিবই আৰু কোনো পলাই নাযায় ইয়াৰ পৰা। হয় ছাৰ, আচলতে তেওঁলোকৰ মন্তব্য এনেদৰে আচলতে ৰাইজ ওলাইছে। মই এতিয়া এটা দৃশ্য দেখাব বিচাৰিছোঁ। এনেদৰে আচলতে আৰক্ষী লোকো উপস্থিত হৈছে। আৰক্ষী লোকে আচলতে নিৰাপদজনিত ব্যৱস্থা তেওঁলোকে ল'ব বিচাৰিছে। আচলতে সমগ্ৰ বিষয়টো আচলতে কেনেদৰে ৰেলৱে কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, ৰেলৱে কৰ্তৃপক্ষই ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, পৰৱৰ্তী সময়তে আচলতে লক্ষণীয় হৈ পৰিব। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।